মুকলি কৰা হ'ল মঙলদৈ গ্ৰন্থমেলাৰ দ্বাৰ। মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা মঙলদৈ গ্ৰন্থমেলাৰ আজি শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই। আজি যি শুভাৰম্ভণি অসমত মঙলদৈ তথা গৌৰৱান্বিত কৰাকে আজিৰে পৰা আৰম্ভ হোৱা মঙলদৈ গ্ৰন্থমেলা 7 দিনলৈ অনুষ্ঠিত হ'ব। 20 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা মঙলদৈ গ্ৰন্থমেলাত অসমৰ লগতে কলিকতাৰ গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰে। আজি মঙলদৈ গ্ৰন্থমেলা আৰম্ভ হ'ব। 7দিনীয়া কাৰ্যসূচীৰে এই মঙলদৈ গ্ৰন্থমেলাই মই আশা কৰিছোঁ আগন্তুক দিনসমূহত মঙলদৈয়ে নহয় ইয়াৰ দাঁতিকাষৰীয়া সকলো ঠাইতে এটি নতুন জাগৰণ তুলিব। ইতিমধ্যে এই গ্ৰন্থমেলা উপলক্ষে আমি গম পোৱা মতে ভালেমান কেইখন গ্ৰন্থ ইয়াত উন্মোচিত হ'ব আৰু বহু সংখ্যক লেখক পাঠক আৰু বিভিন্নজন বিদ্যায়তনিক জগতৰ লগত জড়িত মানুহ ইয়াত সমাবেত হ'ব। বিভিন্ন ধৰণৰ বিদ্যায়তনিক আলোচনা হ'ব। মই আশা কৰিছোঁ তৃতীয়বাৰৰ বাবে আয়োজন কৰা এই মঙলদৈ গ্ৰন্থমেলাই সাম্প্ৰতিক সময়তে নহয় সদূৰ ভৱিষ্যতলৈকে প্ৰভাৱ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ সক্ষম হ'ব। মই এই গ্ৰন্থমেলাৰ সৰ্বতো প্ৰকাৰে ইয়াৰ সাফল্য কামনা কৰিছোঁ। মঙলদৈৰ পৰা মকছেদ আলী, দৈনিক অগ্ৰদূত ডিজিটেল।